জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন বহুত ভালকৈ চলি আছে এক্সাম মানে ভাইবা এক্সাম বিকজ এটা ষ্টেজ আপোনাৰ ক্লিয়াৰ হ'ল ৰিটেন এক্সাম এতিয়া ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক ৰিজাল্ট আহি থাকিব সময় আছে ৰিজাল্টৰ কাৰণে ঠিক আছে এতিয়া আমি বহুতেই ইম্পৰ্টেণ্ট ন'টিছ আপোনাৰ ৰিলেটেড টু ভাইবা আমি ন'টিছ এটা পাইছোঁ যোনটো ইতিমধ্যে ভাইৰেল হৈ আছে এইটো আপোনাৰ অফিচিয়েল ন'টিছ হয় কিন্তু অফিচিয়েল ৱেবছাইটত অহা নাই হয়নে যিহেতু ভাইৰেল হৈ আছে চান্সেছ বহুত আছে যে অফিচিয়েল ৱেবছাইটত আহি যাব পাৰে ন'টিছটো চ' সেইকাৰণে এই ন'টিছটো চৰ্চা কৰা আপোনাৰ লগত বহুতেই ইম্পৰ্টেণ্ট হয় আপুনি ইয়াত ন'টিছটো দেখা পাই আছে এইটো ন'টিছ হয় আপোনাৰ এনচাৰ কি ৰিলেটেড আপুনি যোনটো ৰিটেন এক্সাম দিলে যোনটো CWT কম্বাইন ৰিটেন টেষ্ট দিলে 2025 চনত আপুনি 6 এপ্ৰিলত যোনটো এক্সাম দি আহিলে ABUB APR আৰু কনষ্টেবল লেভেলৰ বিভিন্ন বিভাগৰ কাৰণে যোনটো এক্সাম অনুষ্ঠিত কৰা হৈছিলে ৰিটেন এক্সাম সেইটো যোনটো আপুনি এক্সাম দি আহিলে সেই এক্সামত আপুনি যোনবিলাক এনচাৰ টিক কৰিছিলে সেইটো এনচাৰ কাৰেক্ট হয় নে নহয় এতিয়া আপুনি চাবলৈ পাৰিব হয় আপুনি নিজৰ OMR চিটো চাব পাৰিব নিজৰ এনচাৰো চাব পাৰিব সকলো বহুত এটা ডাউট আছিলে নহয় যে বুকলেট নম্বৰ কি হ'ব বুকলেট নম্বৰ যদি আমাক লিখিব দিছে আমাৰ ৰিজাল্ট আকৌ বেলেগ কিবা হৈ যাব নেকি ৰিজাল্ট আহিব নে নাই আমাৰ নাম আহিব নে নাই কিবা খেলিমেলি হ'ব নেকি সেইবিলাক কুৱেশ্যন এতিয়া সব আপোনাৰ সমাপ্ত হৈ যাব বিকজ এতিয়া আপুনি নিজৰ এনচাৰ কি নিজৰ হাতত পাই যাব বুজি পাইছেনে নিজৰ OMR চিট নিজৰ হাতত পাব নিজৰ এনচাৰ কি নিজৰ হাতত পাব এতিয়া নিজে চেক কৰক গৈ পেলাই যে আপুনি কাট অফ কোৱালিফাই কৰিছে নে নাই ওকে এতিয়া আপোনাক সকলো কৈ দিব বিচাৰো যে এইটো যোনটো আপোনাৰ ন'টিছ আছে এইটো ন'টিছত কোৱা গৈছে যে 14 এপ্ৰিল হয় 14 এপ্ৰিল ৰাতিপুৱা 11টা বজাত আপুনি SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা যোনটো এনচাৰ কি আছে এনচাৰ কি ডাউনলোড কৰিবলৈ পাৰিব হয় যোনটো এক্সাম হৈছিলে 6 তাৰিখ সেই এক্সামৰ যোনটো কুৱেশ্যন পেপাৰ আছিলে যোনটো এনচাৰ কাৰেক্ট আছিলে 4টা অপশ্যনৰ ভিতৰত সেই এনচাৰটো আপুনি চাব পাৰিব কোনটো কাৰেক্ট অপশ্যন আছিলে আৰু কোনটো অপশ্যন আপুনি টিক কৰিছিলে সেইটো কাৰেক্ট হয় নে নহয় ইয়েছ নিশ্চয় আপুনি চেক কৰিব পাৰিব 14 তাৰিখৰ ৰাতিপুৱা 11টা বজাত ওকে আৰু এইটো আপুনি চেক কৰিব পাৰিব SLPRB অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব ন'টিছ আহিব ন'টিছত লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰাৰ পিছত আপুনি ৰিডাইৰেক্ট হৈ যাব সাইটত ৰিডাইৰেক্ট হোৱাৰ লগে লগে আপুনি তাত নিজৰ কি আপুনি নিজৰ তাত যোনটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আছে উইথ ডেট অফ বাৰ্থ আপুনি যেতিয়া পুট কৰিব তাত কেণ্ডিডেট এপ্লিকেশ্যন নম্বৰ মানে যোনটো এপ্লাই কৰোঁতে যোনটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আছিলে সেইটো আৰু আপোনাৰ ডেট অফ বাৰ্থ পুট কৰাৰ লগে লগে আপুনি এনচাৰ কি নিজৰ পাই যাব ঠিক আছে আৰু এটা কৈ দিব বিচাৰোঁ যে আপোনাক যে এইটো পৰ্টেলটো অ'পেন থাকিব 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে ওকে 14 এপ্ৰিল ৰাতিপুৱা 11টা বজাৰ পৰা 22 এপ্ৰিল ৰাতিপুৱা ৰাতি 12টালৈকে এইটো যোনটো পৰ্টেল আছে অ'পেন থাকিব একৰ্ডিং টু দিছ ন'টিছ ঠিক আছে এইটো অফিচিয়েল ন'টিছ এতিয়ালৈকে ক'ব নোৱাৰি বাট দেখোঁতে একদম একজেক্টলি অফিচিয়েল ন'টিছ আছে এইটো বিকজ অফিচিয়েল কিয় ক'ব নোৱাৰি কাৰণটো এইটো যে এতিয়ালৈকে অফিচিয়েল চাইট SLPRBত অহা নাই হয়নে যেতিয়ালৈকে নাহে তেতিয়ালৈকে অফিচিয়েলটো ক'ব নোৱাৰি বাট ইয়াছ বহুত সংখ্যক চান্সেছ আছে যে এইটো অফিচিয়েল হ'ব পাৰে বহুত প্ৰবেবিলিটি আছে বহুতে পাৰ্চেণ্টেজ আছে বহুতে শতাংশ চান্সেছ আছে ডেট ইট উইল বি দ্য অফিচিয়েল ন'টিছ ফৰ CWT অ'কে এনচাৰ কি এতিয়া আপোনাক সকলোৱে কৈ দিব বিচাৰোঁ যে আপুনি নিজৰ OMR চিট কেনেকৈ পাব মই কৈ দিলোঁ যে এনচাৰ কি কেনেকৈ পাব যোনটো এনচাৰ আছিলে সেইটো এনচাৰ কি আপুনি ডাউনলোড কৰিব পাৰিব 14 তাৰিখৰ পৰা 22 তাৰিখলৈকে এতিয়া আপুনি OMR চিট কেনেকৈ পাব OMR চিটৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি 50 টকা এটা পে' কৰিব লাগিব কাৰেক্ট আপুনি 50 টকা এটা পে' কৰিব লাগিব SLPRB পৰ্টেলত অ'পেন কৰি পেলাই তাত আপুনি নিজৰ কেণ্ডিডেট নম্বৰ লগত আপুনি ডেট অফ বাৰ্থ পুট কৰাৰ পিছত 50 নম্বৰ যেতিয়া আপুনি পে' কৰিব একৰ্ডিং টু দিছ ন'টিছ 50 আপুনি যোনটো 50 টকা পে' কৰিব 50 টকা পে' কৰাৰ লগে লগে আপুনি নিজৰ OMR চিটটো ডাউনলোড কৰিবলৈ পাৰিব কিন্তু সেইটো কেতিয়া ডাউনলোড হ'ব এইটো এসপ্তাহ পিছত আপোনাৰ মেছেজত এটা লিংক আহি যাব সেইটো লিংকত ক্লিক কৰাৰ লগে লগে আপুনি নিজৰ OMR চিটটো পাই যাব পইচা দিয়াৰ এসপ্তাহ পিছত নিজে সিহঁতে মেছেজ এটা পঠাব য'ত আপোনাৰ OMR চিট থাকিব ঠিক আছে এতিয়া আমি লগতে আৰু এটা কথা পাতোঁ যে আপুনি যদি কোনোবা এটা কুৱেশ্যন আপোনাক এনেকৈ লাগে যে নহয় এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ এইটো হ'ব লাগে কিন্তু এনচাৰ কিট বেলেগ এটা এনচাৰ দি আছে আপুনি নিশ্চয় এটা অবজেকশ্যনো পুট আপ কৰিব পাৰিব ইয়াত আপুনি দেখা পাই আছে সেইটো অবজেকশ্যন পুট আপ কৰিবলৈ আপুনি কি কৰিব লাগিব আপুনি 500 টকা এটা SLPRB ফি পে' কৰিব লাগিব তাৰপিছত আপুনি সেই এটা কুৱেশ্যনৰ অপজিশ্যনত আপুনি 500 টকা পে' কৰি পেলাই সেইটো কুৱেশ্যন কাৰেক্ট হয় নে নহয় তাৰ বিষয়ে আপুনি অবজেকশ্যন কৰিব পাৰে ঠিক আছে চ' আজিৰ ন'টিছ বুজাবলগীয়া ইমানেই আছিলে আশা কৰোঁ যে এইটো ন'টিছ যদি ৰিয়েল হয় আপোনাৰ কাৰণে বহুতেই ভাল হ'ব এইটো যদি অফিচিয়েল আহি যায় অফিচিয়েল SLPRB অফিচিয়েল ৱেবছাইটত অসম আৰক্ষীৰ অফিচিয়েল ৱেবছাইটত তেনেহ'লে আপোনাৰ কাৰণে বহুত ভাল হ'ব বিকজ আপুনি নিজৰ যোনটো আপোনাৰ ডাটা আছে যোনটো আপোনাৰ OMR চিট আছে যোনটো আপোনাৰ এনচাৰ কি আছে যোনটো আপোনাৰ ৰেছপন্স কি আছে সেইটো আপুনি ইনষ্টেণ্টলি আপুনি নিজৰ হাতত পাই যাব সেইটো হ'লে কিবা আপোনাৰ যোনটো মনত ডাউট আছে যোনটো ভয় আছে যোনটো টেনশ্যন আছে যোনটো আশংকা আছে যোনটো আপোনাৰ কুৱেৰি আছে সেইবিলাক সব সলভ হৈ যাব বুজি পাইছেনে চ' আশা কৰি ভিডিঅ' চাই পেলাই ভিডিঅ' ভাল লাগিলে ভিডিঅ' লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আপডেট থাকিবলৈ DSP ফেমিলি জইন কৰিব কমেণ্ট ছেকশ্যনত #DSP ফেমিলি লিখিব আজিৰ কাৰণে ইমানে আছিলে জয় হিন্দ জয় ভাৰত